নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম এডএসবি কুলেন আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিবলৈ লৈছো আৰু এটো হৈছে বাৰ্ন কেয়াৰ মেনেজমেন্ট অৰ্থাৎ বাৰ্ন কেয়াৰ মেনেজমেন্ট মানে যেতিয়া কোনো এজন মানুহক আমি দেখিম যে জুয়ে পৰিছে বা গৰম তেল গৰম পানী গৰম ধাতু আদি গাত লাগি মানুহজন পৰিছে তেতিয়ালে সেই পুৰা মানুহজনক আমি কিদৰে সহায় কৰিব পাৰো বা আমাৰ কৰণ কি থাকিব গতিকে যেহেতু বাৰ্ন এটা এক্সিডেন্ট দুৰ্ঘটনাৰ বশতহে মানুহৰ গাত জুই লাগে কাৰণ জুই লাগিলে মানুহৰ দেহটো পুৰি যায় মানুহৰ দেহটো জ্বলনশীল জুইটো আমাৰ দেহটো পুৰি দিব পাৰে গতিকে আমি দেখা মাত্ৰকে কোনো দুৰ্ঘটনাৰ পতিত হোৱা কোনো দুৰ্ঘটনাগ্ৰস্ত মানুহক জুইৰ মাজৰ পৰা বচাই আনিবলৈ আমি কি কৰিব পাৰো বা চিকিৎসালয়ত আমাৰ কৰিব পৰা কি ব্যৱস্থা আছে সেই বিষয়ে আমি আজি আলোচনা কৰিব বিচাৰিছো গতিকে আজি আমাৰ টপিকটো হৈছে বাৰ্ন কেয়াৰ মেনেজমেন্ট কোনোবা এটা ব্যক্তিক যেতিয়া জুয়ে পৰিব তেতিয়ালে আমি তাৰ কি ব্যৱস্থা ল'ব পাৰো ভাল হোৱাৰ কাৰণে আৰু সেইখিনি কথা আমি আলোচনা কৰিম বাৰ্ন কেয়াৰ মেনেজমেন্টৰ কথা আলোচনা কৰাৰ লগে লগে আমাৰ প্ৰথম কাম আহিব হ্যান্ডলিং এ বাৰ্ন ভিকটিম অৰ্থাৎ জুই জ্বলি থকা মানুহ এজনক আমি কিদৰে হ্যান্ডল কৰিব পাৰো কিদৰে তাৰ লগত আমি এপ্ৰোচ কৰিম তেতিয়া তাৰ প্ৰথমটো হৈছে কি ফলো BSI প্ৰিকশনস মানে আমি BSI প্ৰিকশনস ফলো কৰিব লাগিব এটা BSI প্ৰিকশনস মানে কি BSI means body substance isolation অৰ্থাৎ আমাৰ দেহটোৰ পৰা যেতিয়া পুৰা মানুহজনৰ দেহলৈকে বীজাণু যাতে বিয়পিব নোৱাৰে বা পুৰি থকা মানুহজনৰ দেহৰ পৰা আমাৰ যদি হাতত বা কৰবাত কটা চিনা থাকে তাৰ পৰা যাতে কোনো ধৰণৰ ইনফেকশন আমাৰ দেহলৈ আহিব নোৱাৰে গতিকে আমি তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আমি গ্লোভছ পিন্ধিব লাগিব আৰু গ্লোভছৰ পিন্ধাৰ ফলত আমাৰ দেহৰ পৰা ৰোগীজনলৈ বা সেই পুৰা মানুহজনৰ পৰা আমাৰ দেহলৈ বীজাণুৰ আদান প্ৰদানটো বন্ধ হৈ যায় গতিকে বডি সাবস্টেন্স আইসোলেশন আমাৰ দেহটো সেই পুৰা ব্যক্তিজনৰ পৰা আইসোলেট কৰি ৰখাৰ কাৰণে আমি মানে গ্লোভছ পিন্ধিব লাগে লগতে আমি এখন মাস্ক ল'ব লাগে যাতে আমাৰ বেয়া দুৰ্গন্ধ বা অন্য যিকোনো চিটিকে আমাৰ মুখত বা মুখমণ্ডল পৰিব নোৱাৰে আৰু লগতে ফুল স্লিভ আমি কাপোৰ পিন্ধিব লাগে আৰু এইখিনি সাৱধানতা অৱলম্বন কৰিলে আমাৰ BSI precautions লোৱা বুলি কোৱা হ'ব নম্বৰ 1 BSI precautions number 2 move the patient away from burning area যদি আমি দেখা পাইছো যে একজন ব্যক্তি জুয়ে জ্বলি আছে জুই পৰি আছে বা গৰম পানী পৰিছে বা গৰম তেল পৰিছে তেনেহলে এই জুই জ্বলা ব্যক্তিজনক লগে লগে আমি কি কৰিব লাগিব জুইৰ পৰা আঁতৰাই আমি তাক নিৰাপদ স্থানত থব লাগিব প্ৰথম কামটো আমি দেখা মাত্ৰকে একজন ৰোগীক জুইৰ পৰা আমি নিজৰ দেহটো ৰক্ষা কৰি জুইৰ পৰা মানুহজনক হয়তো জুইৰ পৰা নুমাই দিব লাগিব নাইবা মানুহজনক টানি আজৰি তাৰ পৰা আনি নিৰাপদ স্থানত বহুৱাই দিব লাগিব নেক্সট immerse the burn skin in cool water যেতিয়া আমি দেখিম যে মানুহজনক অত্যন্ত পৰিছে হাতে ভৰিয়ে মুখমণ্ডল পৰিছে তেতিয়া আমি একদম ফ্ৰিজ কুল ওয়াটাৰ কেতিয়াও আমি ল'ব নালাগে আমি কুল ওয়াটাৰ মানে ঠাণ্ডা পানী আমাৰ যেটো নরমাল টেম্পারেচাৰত থকা যেখিনি পানী এই ঠাণ্ডা পানী আমি মানুহৰ দেহটোত আমি পেলাব লাগে কিয় পেলাব লাগে টু ষ্টপ বাৰ্ন কন্ডিশন অৰ্থাৎ জুই জ্বলিলে আমাৰ অত্যন্ত গৰম হৈ যায় আমাৰ দেহে কিমান গৰম সহ্য কৰিব নোৱাৰাৰ ফলত আমি কি কৰিব লাগিব সেই গৰমটো যাতে লগে লগে তললৈকে টেম্পারেচাৰটো ডাউন হৈ আহে সেইকাৰণে আমি ঠাণ্ডা পানী গাত ছটিয়াব লাগে বা ঢালি দিব লাগে ঢালি দিয়াৰ লগে লগে আমাৰ দেহৰ যেটো জ্বলন সেই জ্বলন প্ৰক্ৰিয়াটোত বাধাপ্ৰাপ্ত হ'ব গতিকে এটো আমাৰ বৰ দৰকাৰী কথা নেক্সট provide high flow oxygen যদি সম্ভৱ হয় আমাৰ যদি ওচৰত বা হস্পিটেলত কৰবাত আছে বা এম্বুলেন্স যদি আমাৰ থাকে অতি ততাতয়াকৈ সেই মানুহজনক হাই ফ্লো অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ এই অৱস্থাত মানুহজনে উশাহ লোৱাত অতি সাংঘাতিকভাৱে বাধাগ্ৰস্ত হয় গতিকে আমি হাই ফ্লো অক্সিজেন আমি দিব লাগে তাৰপিছত কভাৰ দ্য পেশেন্ট উইথ ক্লিন ব্ল্যাঙ্কেট যেতিয়া আমি জুইৰ পৰা মানুহজনক বচাই আনিম যেতিয়া আমি ক্লিন ওয়াটাৰ বা এটা দি দিম দিয়াৰ পিছত আমি কি কৰিম মানুহজনক একদম এখন ব্ল্যাঙ্কেটেৰে মানে মেৰিয়াই ল'ব লাগে এটা এটা ডাঙৰ প্ৰশ্ন আহিব এই মাত্ৰ আমি ঠাণ্ডা পানী দিছো এই মাত্ৰ মানুহজনক ঠাণ্ডা কৰিব লাগে বুলি কৈছো এতিয়া আমি কিয়ৰ ব্ল্যাঙ্কেট এখন দিম তে গুৰুত্বপূৰ্ণ কথাটো হৈছে জুই জ্বলি থকাৰ সময়তে গৰমটো আছে যেতিয়া দেহটো ঠাণ্ডা পৰিব ইয়াৰ পিছত আমাৰ দেহটোত এটা নিজস্ব উত্তাপ থাকে এই উত্তাপটো আমাৰ ছালে আৰু আমাৰ তেজে আমাৰ ছালে নিয়ন্ত্ৰণ কৰি ৰাখে যাতে উত্তাপটো কেতিয়াও কম বা বেছি হ'ব নোৱাৰে যেতিয়া ছালটো পৰি যাব আমাৰ দেহৰ টেম্পাৰেচাৰ যেটো সিস্টেম
টেম্পাৰেচাৰ মেনেজমেণ্ট চিষ্টেমটো বাধাগ্ৰস্ত হৈ যায় গতিকে হয় বহুত গৰম পাব নহলে বহুত ঠাণ্ডা পাব আমাৰ দেহটো এটা কন্ট্ৰোল কৰিব নোৱাৰা অৱস্থা হৈ যায় আৰু তেতিয়া আমি ঠাণ্ডা পানী দিয়াৰ ফলত দেহটোত কি হ'ব যিখিনি দেহত তাপ প্ৰডিউচ হ'ব ই ওলাই গুচি যাব যোৱাৰ ফলত আমাৰ দেহটো অত্যন্ত ঠাণ্ডা লাগিব ঠাণ্ডা লগাৰ ফলত আমি কি কৰিব জানে সেই দেহৰ উত্তাপটো বাহিৰলৈ গুচি নাযায় আমি এখন ব্লেংকেটেৰে মেৰিয়াই ল'ব লাগে তাৰপিছত চেক ফৰ ট্ৰমেটিক ইনজুৰিজ অৰ্থাৎ জুয়ে পুৰাৰ ফলত মানে হাতৰ অংগ প্ৰত্যংগ বা দেহৰ অংগ প্ৰত্যংগ ক্ষতি হৈছে নেকি অৰ্থাৎ কৰবাত আঙুলি চিঙি গৈছে নেকি হাতখনৰ মাংসপেশী ওলাই গৈছে নেকি এনেকা ট্ৰমেটিক ইনজুৰি এক্সিডেণ্টত যেনেকৈ আমাৰ বাইক এক্সিডেণ্ট বা অন্যান্য হয় তেনেকা ট্ৰমেটিক ইনজুৰিজ কিবা হৈছে নেকি আমি চেক কৰিব লাগে ট্ৰিট দ্য পেচেণ্ট ফৰ শ্বক পজিশ্যনত পেচেণ্টজন গৈছে নেকি আমি চাব লাগে যদি গৈছে তেনেহ'লে শ্বক ট্ৰিটমেণ্ট আমি কৰিব লাগিব শ্বকৰ ওপৰত বহলভাৱে ক'বলৈ হ'লে ইয়াত ক'বলৈ অলপ অসুবিধা হ'ব বহলভাৱে মই এটা বেলেগ ভিডিঅ' কৰিম তাত শ্বক পেচেণ্ট কেনেকৈ ট্ৰিট কৰিব লাগে মই ডিটেইলছ বুজাই দিম নেক্সট আহিব টিটি ইনজেকশ্যনছ আমি জানো কৰবাত কটা চিঙা হ'লে টিটি ইনজেকশ্যন ল'ব লাগে সিন্স বাৰ্ণ ইজ অলছ' এন এক্সিডেণ্ট চ' আমি এই এক্সিডেণ্টৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব টিটি ইনজেকশ্যন মাষ্ট কাৰণ জুই জ্বলিলে মানুহজন সহজতে নমৰে মানুহজনৰ মৃত্যু হয় জুই জ্বলাৰ পিছৰ প্ৰক্ৰিয়াত হোৱা ইনফেকশ্যনৰ কাৰণে আৰু যাতে সেই ইনফেকশ্যন বিলাকৰ পৰা বাচিব পাৰে বা আমাৰ ধনুষ্টংগৰ পৰা ইত্যাদি অন্যান্য ইনফেকশ্যনৰ পৰা বাচিব পাৰে আমি টিটি ইনজেকশ্যন ইজ মাষ্ট আমি দিবই লাগিব এতিয়ালৈকে আমি পঢ়িলো হাউ টু হেণ্ডেল এ বাৰ্ণ পেচেণ্ট এতিয়া আমি চাম এছেঞ্চিয়েল মেনেজমেণ্ট পইণ্টছ অৰ্থাৎ আমি বাৰ্ণ পেচেণ্ট এটা মেনেজ কৰিবলৈ হ'লে তাৰ এছেঞ্চিয়েল পইণ্টছ কি আছে নম্বৰ 1 ষ্টপ বাৰ্ণিং অলৰেডি আমি ক'লো যে যেতিয়া জুই পুৰা মানুহজনক আমি তাৰ পৰা লৈ আহিম তাৰ বাৰ্ণিং প্ৰচেছটো যাতে ষ্টপ হয় তাৰ আমি ব্যৱস্থা ল'ব লাগিব যেনেকৈ আমি ঠাণ্ডা পানী ইয়াত আমি দিব লাগিব যাতে তাৰ বাৰ্ণিং প্ৰচেছটো ষ্টপ হৈ যায় ষ্টপ বাৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ মেনেজমেণ্ট বাৰ্ণ কেয়াৰ মেনেজমেণ্ট নম্বৰ 2 ABCD ইভালুৱেশ্যন অৰ্থাৎ আমি লগে লগে পেচেণ্টজনক ইভালুৱেট কৰিব লাগিব কি ABCDE আমি এটা চাম A ফৰ এয়াৰৱে মানুহজনে ঠিকমতে উশাহ নিশাহ ল'ব পাৰিছে নে তাৰ এয়াৰৱেটো ক্লিয়াৰ আছে নে নাই এই এয়াৰৱেটো অৰ্থাৎ আমাৰ শ্বাস নলীটো বা শ্বাস প্ৰশ্বাসৰ যিটো নলী সেই নলী ক্লিয়াৰ আছে নে আমি চাব লাগিব এয়াৰৱে বি ফৰ ব্ৰিডিং অৰ্থাৎ সঠিকভাৱে বুকুখন উঠানামা এনেকে উঠানামা কৰি আছে নে নাই অৰ্থাৎ ব্ৰিডিং হৈছে নে আমি চাব লাগিব চি ফৰ চাৰ্কুলেশ্যন অৰ্থাৎ চাৰ্কুলেশ্যন মানে আমি পালছ চাব লাগিব যাতে ইয়াৰ হাৰ্টটো ঠিকমতে কাম কৰি আছে নে নাই অৰ্থাৎ তেজ চলাচলটো ঠিকমতে হৈ আছে নে নাই তাৰ আমি চাব লাগিব চাৰ্কুলেশ্যনটো আমি হাতত চালেও গম পাম বা আমি ইয়াত চালেও গম পাম আমাৰ গতিকে চাৰ্কুলেশ্যন ঠিকমতে হৈছে নে আমি চাব লাগিব ডি ফৰ এনি ডিফৰ্মিটি অৰ্থাৎ মানুহজনক জ্বলাৰ পিছত কৰবাত মাংস পুৰি ওলাই গৈছে নেকি কৰবাত হাত ভৰি ছিঙি গৈছে নেকি বা কিবা ইনজুৰি হৈছে নেকি এনেকৈ ডিফৰ্মিটি কিবা আছে নে আমি চাব লাগিব নেক্সট হৈছে ই ফৰ এক্সপ'জাৰ মানুহজন জুইত কিমান এৰিয়া মানে এক্সপ'জ হৈ আছিলে অৰ্থাৎ মানুহজনৰ দেহৰ কিমান অংশত জুই পুৰিছে আগফাল পিছফাল ওপৰ তল গোটেইখিনি আমি ভালদৰে চাব লাগিব ক'ত ক'ত জুই পুৰিছে গতিকে এইখিনি বৰ ইম্পৰ্টেণ্ট কথা আমি যদি অকল মুখত চাই থাকো কিন্তু ভৰিতো পুৰিছে গতিকে আমি ভৰিত পুৰাখিনি আমি চাব লাগিব গতিকে গোটেই দেহটোত আমি ই ফৰ এক্সপ'জাৰ মানে কিমান অংশত জুয়ে পুৰিছে আমি তাক ইভালুৱেট কৰিব লাগিব অৰ্থাৎ ABCD ইভালুৱেশ্যন A ফৰ এয়াৰৱে B ফৰ ব্ৰিডিং C ফৰ চাৰ্কুলেশ্যন D ফৰ ডিফৰ্মিটি E ফৰ এক্সপ'জাৰ অফ হিট অৰ ফায়াৰ এইটো আমাৰ এছেঞ্চিয়েল বাৰ্ণিং মেনেজমেণ্ট পইণ্ট নেক্সট ডিটাৰমাইন দ্য পাৰ্চেণ্টেজ অফ এৰিয়া অফ বাৰ্ণ মানুহ এজনক যেতিয়া জুই পুৰে কোন কোন অংশত জুই পুৰিছে আমিতো দেখিম কিন্তু তাৰ চিভিয়াৰিটি কিমান বা সেই মানুহজনক কিমান অংশত জুই পুৰিছে আমি সেই কথাখিনি অকল অংশ বুলি ক'লে নহ'ব তাৰ আমি এটা চিষ্টেমত তাক হিচাপ কৰি উলিয়াব লাগিব আৰু সেইটোৱে হৈছে আমাৰ ৰুল অফ 9 অৰ্থাৎ পাৰ্চেণ্টেজ এৰিয়া কিমান হ'ব তাক আমি ৰুল অফ 9 সহায়ত অতি সহজতে ওলাব পাৰো গোটেই ডেটোত আমাৰ কিছুমান পাৰ্চেণ্টেজত ভাগ কৰা আছে আৰু সেই পাৰ্চেণ্টেজ বিলাক ক্যালকুলেট কৰি আমাৰ পাৰ্চেণ্টেজ এৰিয়া অফ বাৰ্ণ আমি অতি ধুনীয়াকৈ ওলাই ল'ব পাৰো গতিকে মই নেক্সট এইটো কেনেকৈ পাৰ্চেণ্টেজ ওলাব লাগে মই দেখুৱাই দিম তাৰপিছত গুড IV এক্সেছ এণ্ড আৰ্লি ফ্লুইড ৰিপ্লেচমেণ্ট ইউজিং পাৰ্কলেন্স ফৰ্মুলা যেতিয়া আমি ঠিকমতে মেনেজ কৰি ল'ম যে পেচেণ্টজনক আমি সুস্থিৰ অৱস্থালৈ আনিছো লগে লগে আমি কি কৰিব লাগিব মানুহজনৰ ভেইনটো বিচাৰি তাত আমি IV এটা কেনুলা লগাই দিব লাগিব বা
আইভি এক্সেস যাতে কৰিব পৰা যায় কেনুলা এটা লগাই দিব লাগিব লগাই দিয়াৰ ফলত আমি কিমান আইভি ফ্লুইড ৰিপ্লেস কৰি মানুহজনৰ একজন মানুহ যদি জুয়ে পৰে বহুত ফ্লুইড লস হৈ যায় আৰু এই লস অফ ফ্লুইড ৰিপ্লেসমেন্টটো কিমান হ'ব হেতু নিৰ্ণয় কৰিব পাৰি পাৰ্কলেণ্ড নামৰ এটা পাৰ্কলেণ্ড ফৰ্মুলা এটা আছে এই ফৰ্মুলাটোৰ সহায়ত আমি এই লস অফ ফ্লুইড কিমান ৰিপ্লেস কৰিব লাগিব অতি সহজে উলাই ল'ব পাৰি এতিয়া আমি শিকিম মানুহ এজনক যেতিয়া জুয়ে হওক বা গৰম তেল গৰম পানী আদি হওক যেতিয়া মুঠতে মানুহজনক পৰে তেতিয়া হলে সেই মানুহজনক কিমান পৰিছে তাৰ হিসাব কৰিবলৈ আমি এটা পদ্ধতি ব্যৱহাৰ কৰো আৰু হেতু হৈছে আমাৰ বাৰ্ন চাৰ্ট আৰু পাৰ্সেন্টেজ অফ বাৰ্ন সাৰফেস এৰিয়া আমি কেনেকৈ উলাব পাৰো তাৰ এটা আমি আলোক দিব বিচাৰিছো প্ৰথমতে আমি মানুহজনৰ গোটেই অংগ প্ৰত্যংগ কিছুমান পাৰ্সেন্টেজত ভাগ কৰি লম আৰু হেতু এনেকুৱা যে মানুহৰ মূৰ অংশটো আগফালে হওক বা পিছফালে হওক মূৰ অংশটো 9% ধৰা হয় মানুহ এইটো আমাৰ সন্মুখ ফালৰ ছবি আৰু এইটো হৈছে আমাৰ পিছফালৰ ছবি সন্মুখ ফালৰ বুকু অংশটো আমাৰ 18% ধৰা হয় হাতখনত 9% এখনত 9% ভৰিৰ আমাৰ আগফাল আৰু পিছফাল দুই ভাগত ভাগ কৰা হৈছে ভৰিৰ আগফালটো 9% দুইখন ভৰি 9% আৰু পিছফালটোত 9% ঠিক তেনেকৈ আমাৰ দেহটোৰ পিছ অংশটো অৰ্থাৎ পিঠি বুলি যে কম পিঠিটো আমাৰ 18% ধৰা হ'ব আৰু লগতে জেনিটেল পোৰশন যেটো আছে এই জেনিটেল পোৰশনটো 1% ধৰা হ'ব আমি যদি গোটেই কেইটা পাৰ্সেন্টেজ আমি হিসাব কৰো 999 1899 1899 অৰ্থাৎ আমি এটা 11.99 মানে 99% পাম আৰু লগতে জেনিটেল পোৰশন 1 হলে 100% আমি গোটেই শৰীৰটো গোটেই অংশ আমি 100% ভাগ কৰি ল'ব পাৰো এতিয়া আমাৰ এই পাৰ্সেন্টেজ কেটাৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিব পাৰো যেতিয়া মানুহজনক পৰে সেই জ্বলি যোৱা অংশখিনি আমি চাই লম যে কোনখিনি অংশ পৰিছে আৰু তেতিয়া এই পাৰ্সেন্টেজ বিলাক আমি তাৰ লগত জড়িত কৰাই দি বাৰ্ন পাৰ্সেন্টেজ অফ বাৰ্ন সাৰফেস এৰিয়া আমি উলাব পাৰো ধৰিলো হওক যিকোনো কাৰণতে চাপোজ সিলিন্ডাৰ ব্লাষ্টেই হওক বা অন্য কাৰণতে হওক মানুহ এজনক যেতিয়া পৰে পুৰাৰ পিছত আমি ধৰি লৈছো যে তেওঁৰ মুখখন জ্বলিছে তেওঁৰ দুইখন হাত জ্বলিছে তেওঁৰ বুকু অংশ জ্বলিছে আৰু জেনিটেল অংশটো জ্বলিছে এতিয়া আমি মানুহজনক কিমান শতাংশ জ্বলিছে আমি যদি ক'ব বিচাৰো তেনে আমি তাক এনেকে হিসাব কৰিব লাগিব প্ৰথমতে কম আমি যে মুখখন পৰিছে তেনে মুখৰ কাৰণে আমাৰ কিমান আছিল 9% আছিল তাৰপিছত সন্মুখ ভাগটো পৰিছে সন্মুখ ভাগটো কিমান ধৰিছো আমি 18% আছিল গতিকে আমি 18% ল'ব লাগিব তাৰপিছত কি পৰিছে আমাৰ দুইখন হাতে পৰিছে এখনতো 9% এখনতো 9% গতিকে এখনতো 9% এখনতো 9% আৰু কঁকালৰ জেনিটেল পোৰশনটো পৰিছে গতিকে আমি 1% ধৰি লম এতিয়া আমি গোটেইখিনি যোগ কৰি দিম এতিয়া আমি কিমান হ'ব 9 17 17 আৰু 9 36 আৰু 9 45 plus 1 46 so 6 remaining 4 plus 46 অৰ্থাৎ আমি ক'ব পাৰো যে মানুহজনক সেই অৱস্থাত আমি দেখা অৱস্থাত যেখিনি অংক কৰিছে 46% অৰ্থাৎ মানুহজনৰ পাৰ্সেন্টেজ অফ বাৰ্ন সাৰফেস আমি এনেকৈ লিখিব পাৰো পাৰ্সেন্টেজ অফ BSA is equal to 46% percentage of burn surface area আৰু এই percentage of burn surface area ওপৰত নিৰ্ভৰ কৰি আমি ৰোগীজনক যেতিয়া চিকিৎসালয়লৈ নিম আৰু তেতিয়া হস্পিটেলত চিকিৎসা কৰ্মীৰ কাম হ'ব এই percentage of burn surface area নিৰ্ণয় কৰি আৰু মানুহজনৰ যদি আমি ওজনটো জানো তেনে কিমান স্যালাইন দিব লাগিব আমি কাৰণ জ্বলি থকা অৱস্থাত মানুহৰ দেহৰ ফ্লুইডটো একেবাৰে শেষ হৈ যায় একেবাৰে শেষ নহয় কিন্তু ফ্লুইড লস হৈ যায় আৰু লস অফ ফ্লুইড যেটো হ'ব তাক ৰিকভাৰি কৰাৰ কাৰণে আমি স্যালাইন দিব লাগিব অৰ্থাৎ আমি আইভি ফ্লুইড দিব লাগিব আৰু এই আইভি ফ্লুইডটো নিৰ্ভৰ কৰিব আমাৰ পাৰ্সেন্টেজ অফ বাৰ্ন সাৰফেস এৰিয়া এতিয়া আমি চাম যেটো সিভিয়াৰিটি অফ বাৰ্ন যেতিয়া জুই জ্বলিব জুয়ে যেতিয়া মানুহৰ দেহটো পুৰিব তেতিয়া তাৰ সিভিয়াৰিটি কিমান মানে বেছিকৈ পৰিছে এই কথাখিনি the severity of burn is determined by আমি severity কেনেকৈ নিৰ্ণয় কৰিম number 1 burned surface area আৰু এই বাৰ্ন সাৰফেস এৰিয়াটো আমি প্ৰথমতে তাৰ কিমান এক্সপোজাৰ আছে চাই লম তাৰ পিছত ৰুল অফ 9 ৰ সহায়ত আমি পাৰ্সেন্টেজ এৰিয়া বাৰ্নটো আমি উলাই ল'ব পাৰিম গতিকে নম্বৰ 1 বাৰ্ন সাৰফেস এৰিয়া আমি এটো অতি সহজে উলাই ল'ব পাৰো নম্বৰ 2 ডেপথ অফ বাৰ্ন অৰ্থাৎ অকল ওপৰে পৰিলে নহব যেতিয়া গৰম তেল পৰিব আমাৰ বহুত দলৈকে পৰি যায় যেতিয়া ইলেক্ট্ৰিক্যাল বাৰ্ন হ'ব আমি যেতিয়া ইলেক্ট্ৰিসিটি
বা ইলেকট্রিক সার্কিটত যদি আমি হাতখন দিওঁ বা শর্ট সার্কিট যদি আমাৰ হয় তেতিয়া অতি ডেপথ অফ বার্ন হৈ যায় আমাৰ দেহৰ বহুত ভিতৰলৈকে আমাৰ পুৰি যায় বা যদি কোনোবা ঘৰ জ্বলিছে ঘৰ জ্বলাৰ ভিতৰত যদি মানুহজন সোমাই গৈছে তেতিয়া কি হ'ব মানুহজনক জ্বলি যোৱাৰ পৰত একদম মানে হাতীৰ পিঠিৰ নিচিনা আমাৰ ছালবিলাক হৈ যায় অতি ভিতৰলৈকে পুৰি যায় গতিকে এই ডেপথ অফ বাৰ্নটো আমি চাব জানিব লাগিব আৰু এই ডেপথ অফ বাৰ্নটো আমাৰ চোৱাৰ এটা নিয়ম আছে যেনে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী এনেকুৱা আমি হিচাপ কৰা আমি আলোচনা কৰিম এতিয়া নেক্সট আদাৰ কনচিডাৰেশ্যনছ মানে মানুহজন আগতে কিবা বেমাৰ ভুগি আছিল নেকি যেনে ডায়েবেটিছত ভুগি আছিল নেকি বা